ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব পঞ্চম সংখ্যক দীক্ষান্ত সমাৰোহ 31 অক্টোবৰত অনুষ্ঠিত কৰিব। ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হ'ব এই সমাৰোহখন। এবাৰ দীক্ষান্ত সমাৰোহত অৰুণাচল প্ৰদেশক মূল বিষয় হিচাপে লৈ বাছনি কৰা হৈছে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উত্তৰ পূৰ্বাঞ্চলৰ অৱদানক সন্মান জনোৱা হ'ব। অনুষ্ঠানত বিশিষ্ট ব্যৱসায়ী সঞ্জীৱ গোৱেংকালৈ আৰু ইয়েহে দৰ্জে থুংচিলৈ ডক্টৰ অফ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰিব। বিশিষ্ট ব্যৱসায়ী ডক্টৰ নৰেন টেহানলৈ ডক্টৰ অফ ছায়েন্স ডিগ্ৰী প্ৰদান কৰা হ'ব। মহেশ আগৰৱালালৈ ডক্টৰ অফ ল ডিগ্ৰী প্ৰদান কৰা হ'ব। এই বৰ্ষত মুঠ 1967 গৰাকী ছাত্ৰ ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰিব। ইয়াৰে 1093 গৰাকীক স্নাতক ডিগ্ৰী, 777 গৰাকীক স্নাতকোত্তৰ ডিগ্ৰী আৰু 32 গৰাকীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব। সমান্তৰালকৈ 56 গৰাকী ছাত্ৰ ছাত্ৰীক স্বৰ্ণ পদক আৰু 58 গৰাকী ছাত্ৰ ছাত্ৰীক ৰজত পদক বঁটা প্ৰদান কৰিব। শিক্ষাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ উৎকৰ্ষৰ বাবে আচাৰ্যৰ বিশেষ সন্মানৰূপে 2টাকৈ স্বৰ্ণ পদক আৰু 5টা বিশেষ বঁটা প্ৰদান কৰিব। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন AIN লাইভ। এইখন আমাৰ পঞ্চমখন সমাৱৰ্তন উৎসৱ। আমি 2017 চনৰ পৰা আমি পাঠদান আৰম্ভ কৰিছিলোঁ। এতিয়া 2025। 2017 চনত আমাৰ ছাত্ৰ সংখ্যা আছিলে প্ৰায় 700 নে 750 মুঠেই, আৰু কেইটামান বিষয়ত আমি পাঠদান কৰিছিলোঁ আমাৰ স্নাতক পৰ্যায়ত, আৰু হয়তো 2-এটা বিষয়ত আমাৰ স্নাতকোত্তৰ আছিলে। আমাৰ তেতিয়া ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউশ্যন বুলিও এটা আছিলে, ইঞ্জিনিয়াৰিং পঢ়াইছিলোঁ, মেনেজমেণ্ট পঢ়াইছিলোঁ। এতিয়া 8 বছৰ পিছত আমাৰ ছাত্ৰৰ সংখ্যা হ'লগৈ প্ৰায় 9000। যোৱা বছৰ 8500 এডমিশ্যন হৈছিলে, এই বছৰ মই ভাবিছোঁ আৰু বাঢ়িছে। আৰম্ভণিতে আমাৰ গৱেষণাৰ যিটো ধাৰা আছিলে আমি আৰম্ভ কৰিছিলোঁ, আৰু গৱেষণা সময় লাগে, গতিকে তাৰ ফল লাহে লাহে পাইছোঁ। প্ৰথম বছৰত 2জন, তাৰপিছত 4-5জনকৈ গৈ এই বছৰ আমি 32 জনক PhD প্ৰদান কৰিবলৈ ওলাইছোঁ এইখন সমাৱৰ্তনত। আমাৰ মুঠ সত্ৰৰ সংখ্যা স্কুলছ অফ ষ্টাডিজ এতিয়া 23খন, আৰু এই 23খন সত্ৰৰ তলত আমাৰ বিভিন্ন ধৰণৰ একাডেমিক ডিপাৰ্টমেণ্টছ বা বিভাগবিলাক আছে, শৈক্ষিক বিভাগ, তাৰ সংখ্যা হ'লগৈ 56। আৰু আমাৰ প্ৰত্যেকটো বিভাগৰ পৰাই আমি একাধিক শৈক্ষিক পাঠ্যক্ৰম দিওঁ, একাডেমিক প্ৰগ্ৰেমছ বুলি কওঁ, তাৰ সংখ্যাও প্ৰায় 100তকৈ অধিক হৈছেগৈ বিভিন্ন বিষয়ত। ইয়াৰে সৰহসংখ্যকেই স্নাতক বিভাগ বিষয়ত, তাৰপিছত স্নাতকোত্তৰ গৱেষণা, তাৰপিছত PhD গৱেষণা। তাৰ মাজত আমাৰ ডিপ্ল'মা কোৰ্চ কিছুমানো আছে, একাডেমিক প্ৰগ্ৰেম। যোৱা বছৰটোত আমি কিছুমান অতি নতুন ধৰণৰ পাঠ্যক্ৰম আৰম্ভ কৰিছোঁ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত। তাৰে 3টা হৈছে, এটা হ'ল ফৰেষ্ট্ৰি, এটা হ'ল এগ্ৰিকালচাৰ, এটা হ'ল ইলেক্ট্ৰনিক মিডিয়া ষ্টাডিজ। এনেকুৱা ধৰণৰ কোৰ্চবিলাক আমি আৰম্ভ কৰিছোঁ। এটা হ'ল ফৰেনচিক ছায়েন্স। তাৰ উপৰিও আমি আমাৰ যিটো চেণ্টাৰ ফৰ ইণ্ডিজিনাছ নলেজ ছিষ্টেম বা ইণ্ডিয়ান নলেজ ছিষ্টেম, তাতো আমি স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিছোঁ। ছাত্ৰ ছাত্ৰী এতিয়ালৈকে অহা নাই, কাৰণ এইটো এটা নতুন বিষয়, তেওঁলোকে গমেই পোৱা নাই বোধহয় এই বস্তুটো কি, বা পঢ়িলে কি লাভ হ'ব। এইবিলাক যেতিয়া অলপমান জনা বুজা হ'ব, তেতিয়া মানুহবিলাকে ছাত্ৰ ছাত্ৰীসকল আহিব। কিন্তু পাঠ্যক্ৰম আমাৰ সাজু হৈ আছে। তাৰপিছত মই ইতিমধ্যে ক'লোঁ যে আমি প্ৰথম অৱস্থাত আমি যুদ্ধ কৰিবলগীয়া হৈছিলে, কাৰণ গৱেষণা কৰিবলৈ হ'লে গৱেষণা এটা অতি খৰচী এটা প্ৰক্ৰিয়া। বিশেষকৈ বিজ্ঞানৰ গৱেষণা অতি খৰচী প্ৰক্ৰিয়া। উচ্চমানৰ যন্ত্ৰপাতি নাথাকিলে, আধুনিক যন্ত্ৰপাতি নাথাকিলে, এটা খুব ভাল আমাৰ ইণ্টাৰনেটৰ লগত সংযুক্ত আমাৰ এটা খুব শক্তিশালী যদি আমাৰ এটা পুথিভঁৰাল নাথাকে, তেতিয়াও কোনো ধৰণৰ বিজ্ঞানী হওক, আমাৰ কলাই হওক, সমাজ বিজ্ঞানী হওক, কোনো গৱেষণা হ'ব নোৱাৰে। গতিকে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্টখিনি অৰ্হতা লৈ আহিছে বুলি আমি অনুভৱ কৰিছোঁ, আৰু তেওঁলোকৰ অৰ্হতা যিটো একাডেমিক কেপেবিলিটি বা কম্পিটেন্স আছে, সেইটো তেখেতসকলে প্ৰমাণ কৰিছে। কাৰণ তেখেতসকলে যিবোৰ ফাণ্ডিং এজেঞ্চি, যেনে ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ বা ANRF, আজিকালি যিটো এটা ডাঙৰ হেৰি ওলাইছে, সেইবিলাকক বিভিন্ন ধৰণৰ আজি কিছুদিনৰ পৰা আমাৰ প্ৰজেক্ট প্ৰপ'জেল
বৈজ্ঞানিক প্ৰজেক্ট প্ৰপ'জেল বা গৱেষণাৰ কাৰণে যিটো প্ৰজেক্ট প্ৰপ'জেল বুলি কয় সেইবোৰ আমি দিছিলোঁ আৰু সেইবিলাক তেওঁলোকে বিচাৰ বিবেচনা কৰি তাৰ মেৰিটৰ ওপৰত আমি যথেষ্টখিনি অনুদান লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি এই আমাৰ বিশ্ববিদ্যালয়ত শিক্ষা পাঠদান আৰু গৱেষণা দুয়োটাকে সমানে আমি গুৰুত্ব দিওঁ আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীকে আমি শিক্ষকতা শিক্ষা প্ৰদান কৰাৰ লগে লগে আমি যাতে তেওঁলোকে গৱেষণাও আগবঢ়াই লৈ যাব খোজে কেৱল তেওঁলোকেই নহয় ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে তাত আমি যথেষ্ট গুৰুত্ব দিছোঁ এইটো হাম্বোল্টিয়ান কনচেপ্ট বুলি কয় উইলহেম ভন হাম্বোল্টে 19 শতিকাত 1810 চনত জাৰ্মানীত বাৰ্লিন ইউনিভাৰ্চিটি আৰম্ভ কৰোঁতে তেতিয়া কৈছিলে যে বিশ্ববিদ্যালয়বিলাকত কেৱল পাঠদান কৰিলেই নহ'ব জ্ঞান আগতে থকা জ্ঞান দান কৰিলেই নহ'ব জ্ঞান নিজে হেৰিও কৰিব লাগিব দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342 পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ